প্ৰাঞ্জিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত খবৰ আহিছে আমালৈ যে মানুহখিনি ওলাই আহিছে ঘৰৰ পৰা জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি তেওঁলোকে প্ৰাৰ্থনা জনাইছে তেওঁলোকে এগছি বন্তি জ্বলাবলৈ ওলাই আহিছে কৰবাত কোনোবাই জুবিন গাৰ্গৰ গীত গাই ৰাস্তাৰে ওলাই আহিছে মুঠতে ৰাইজ এতিয়া ঘৰত নাই সকলো ওলাই আহিছে আপুনি বৰ্তমান প্ৰাঞ্জিত ক'ত আছে আৰু তাৰ পৰিৱেশটো কেনেকুৱা নিশ্চয়কৈ মানস এটা যেন যুগৰ অৱসান ঘটিল সুৰ শেষ হৈ গ'ল এনেকুৱা ভাৱ হৈছে আৰু জুবিন গাৰ্গৰ অবৰ্তমানতো এতিয়া জোনালীস্থিত তেওঁৰ যি ষ্টুডিঅ' আছে সেই ষ্টুডিঅ'টোলৈ অগণন লোকৰ ভিৰ হৈছে আৰু আমি কৈছোঁ যে সেইটো জোনালী ষ্টুডিঅ' যি জোনালীয়ে জুবিন গাৰ্গক গঢ়ি তুলিছিল জুবিন গাৰ্গক আজিৰ জুবিন গাৰ্গ হিচাপে প্ৰতিষ্ঠিত কৰিছিল জুবিন গাৰ্গ বুলি ক'লে অসমীয়া মানুহৰ বাবে এটা স্বাভিমান অসমীয়া মানুহৰ বাবে মানস এটা সত্তা কিন্তু জুবিন গাৰ্গৰ এনে অনাকাংক্ষিত যি খবৰ সেই খবৰ পাই এতিয়া সকলোৱে মৰ্মাহত হৈ পৰিছে শোকত ভাগি পৰিছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো যিহেতু দেখুৱাই আছোঁ এয়া হৈছে জুবিন গাৰ্গৰ জোনালীস্থিত তেওঁৰ ষ্টুডিঅ' যিটো ষ্টুডিঅ'টোৰ পৰাই জুবিন গাৰ্গৰ বহু কালজয়ী সৃষ্টি ইয়াৰ পৰাই হৈছিল আৰু এই যি ষ্টুডিঅ' তালৈ অগণন লোকৰ সোঁত বৈছিল এতিয়া আমি দেখুৱাইছোঁ ইয়াত তেওঁলোকে যিসকল অনুৰাগী আছে তেওঁলোকে একোডাল মমবাতি জ্বলাই জুবিন গাৰ্গলৈ তেওঁলোকে সমবেদনা জ্ঞাপন কৰিছে সকলোৱে কৈছে যে জুবিন গাৰ্গ জীয়াই আছে জুবিন গাৰ্গ অমৰ হৈ থাকিব আমাৰ মাজত আৰু এই যিসমূহ সৃষ্টি জুবিন গাৰ্গৰ সৃষ্টিখিনিৰ কথা সকলোৱে জানে আৰু প্ৰজন্ম ধৰি জুবিন গাৰ্গে খামুচি ধৰিছিল জুবিন গাৰ্গে সকলো স্তৰৰ লোককেই আগুৰি ৰাখিছিল এইসকল মই দেখুৱাই দিনৰ পৰা আমি যিহেতু ইয়াৰ পৰা পোনপ্ৰতি সম্প্ৰচাৰ দেখুৱাই আছোঁ এই ষ্টুডিঅ'ৰ বাহিৰৰ পৰা সন্মুখভাগত এতিয়াও নিশা এতিয়া 8 বাজিব হৈছে 8 বজাতো এনেদৰে লোকৰ সমাৱেশ হৈছে গুৱাহাটী বিভিন্ন প্ৰান্তৰ পৰা আহিছে তাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰো লোক আছে একাংশ অনুৰাগী আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ বিচাৰিম কোনে কল্পনা কৰিব নোৱাৰা এটা দিন আজি আপোনালোকে আহিছে হয় মই একচুৱেলি খবৰটো পাই বিশ্বাসে কৰিব পৰা নাই আৰু দাদা যিদিনা গৈছিলে মই ৰাতি তেওঁক লগ কৰি গৈছিলোঁ আৰু খবৰ মানে বহুত দাদাৰ লগত স্মৃতি আছে আহোঁ ইমান মৰম কৰে ভাত পানী খুৱাই থৈ যায় এটা একচুৱেলি সত্তা নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা কি ক'ব বিচাৰিব আজি বিশেষ কিনো ক'ম তাৰমানে ভাষা নাই ক'বলৈ আজি জোনালীবাসী ৰাইজে চবে মৰ্মাহত হৈছে অশ্ৰু শক্তি মানে কান্দনত ৰোল লৈছে আৰু ক'বলৈ একো নাই আমি অশ্ৰু শক্তি নয়নেৰে আমাক শেষত বিদায় দিব লাগিব আহক ভালে ভালে ইয়াতে সেইখিনিয়ে কথা আৰু কোনেও কল্পনা কৰিব নোৱাৰা এটা দিন আৰু সেই দিনটো যাতে জুবিন গাৰ্গক সকলোৱে সেই সময়খিনিত তেওঁলোকে আহিছে মই যিহেতু কৈছোঁৱেই যে বিভিন্নগৰাকী লোক আছে মই কথা পাতিবলৈ বিচাৰিম ক'ৰ পৰা আহিছে আপুনি মই ইয়াতে থাকোঁ জুবিন দাক বহুতবাৰ লগ পাইছোঁ ওচৰৰ পৰা বাট লাষ্ট এবাৰ লগ পাইছিলোঁ যিটো সময়ত কৈছিলোঁ যে জুবিন দা আপোনালৈ এবাৰ কথা পাতিবলৈ আছিলে তেখেতক মই হাক কৰিছিলোঁ বা তেখেতে হাক কৰিছিল এটা সৰু স্মল গিফ্ট দিছিলে বাট তেখেত আজি হেৰাই যোৱাৰ পিছত এটা অনুভৱ এনেকুৱা হৈছে সমাজৰ এটা ডাঙৰ বৃক্ষ হেৰাই গৈছে কিমান লাখ মানুহৰ জীৱিকা বা কিমান লাখ মানুহৰ আশা প্ৰত্যাশা আছিলে সেইটো হয়তো ভাবিলে খুব মানে স্পৰ্শকাতৰ আৰু এইখিনি সময়ত মই কঁপি উঠিছোঁ ন' ডাউট আৰু খুব আৱেগিক বস্তু হয় সমাজৰ কাৰণে আমি আপুৰুগীয়া সম্পদ হেৰাই গৈ পেলাইছোঁ চ' আৰু কেতিয়াৰ সৃষ্টি হ'ব এনেকুৱা এটা সম্পদ সেইটোক হয়তো আমি কল্পনা কৰিব নোৱাৰোঁ অসমে এটা সম্পদ হেৰুৱাইছে মই দেখুৱাইছোঁ আৱেগিক হৈ পৰিছে এইসকল অনুৰাগী আৰু তেওঁলোকে বিভিন্ন সময়ত আপোনালোকে জুবিন দাক পাইছোঁ ক'বলৈ ভাষা নাই আৰু সিদিনাখন ৰাতি 1টা বজাত আহিছিলোঁ ইয়াত ৰখি আছোঁ দাদা এবাৰ লগ কৰিব লাগিছিল দাদা কৈছে আহা সোমাই আহা ৰাতি 1টা বজাত লগ কৰিছোঁ ক'বলৈ ভাষা নাই আৰু কি কৈছিল জুবিন দাই তেতিয়া নিশা লগ পাওঁতে কৈছে মোৰ চিনেমা চাব লাগিব চিনেমাত কাম কৰিব লাগিব পোষ্টাৰিং কৰিব লাগিব বহুত টাইম কথা পাতিছোঁ আমাক মূৰত বহিবলৈ দিছিল দাদাই চিনেমাৰ কথাখিনি মানস ক'বই লাগিব কাৰণ জুবিন দাৰ শেষৰ যিখন চিনেমা ৰৈ ৰৈ বিনালে সেই চিনেমাখনৰ কাম এতিয়াও বাকী থাকিল আৰু সেই চিনেমাখনক লৈ জুবিন গাৰ্গৰ বহু পৰিকল্পনা আছিল এখন মিউজিকেল চিনেমা জুবিন গাৰ্গে সভা সমিতিয়ে হওক বা তেওঁৰ বিভিন্ন গীতৰ অনুষ্ঠানত এই কথাষাৰ কয় দৰ্শকক উদ্দেশ্যি কথাবোৰ কয় যে এইখন মোৰ জীৱনৰ এটা মাইলৰ খুঁটি হ'ব এইখন চিনেমা ৰৈ ৰৈ বিনালে আৰু তেওঁৰ যি চৰিত্ৰ সেই চৰিত্ৰটো তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এটা চৰিত্ৰক লৈ ৰৈ ৰৈ বিনালে তেওঁ উলিয়াবলৈ তেওঁ যত্ন কৰিছিল আৰু সেই সময়খিনি চাব নাপালে তাৰ আগতেই জুবিন গাৰ্গৰ সত্তাটো আমাৰ মাজৰ পৰা
হেৰাই গৈছে, যিষাৰ কথা মই ক'বলৈ অলপ কঁপি গৈছোঁ। বাইদেউসকল আছে, আজি এনে এটা সময় আমাৰ বাবে। হয় হয়, আমি অসমবাসী অতিকৈ দুখিত। আমি অসমীয়াই এজন লোকক নহয়, এটা সত্তাক হেৰুৱাইছোঁ। আমি সঁচাই আৱেগিক হৈ পৰিছোঁ। জুবিন গাৰ্গৰ নিচিনাকৈ আমি যেন আকৌ এজন তেনেকুৱা হয়তো নাপাম। ই অসমবাসীৰ কাৰণে এক আপুৰুগীয়া ক্ষতি। আমি অতিকৈ মৰ্মাহত। আমি তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ক'বলৈ একো ভাষা নাই আজি আমাৰ মাজত। ক'বলৈ কাৰোৰে ভাষা নাই, আৰু তথাপিও এইসকল লোকে তেওঁলোকে কৈছে যে জুবিন গাৰ্গৰ সত্তাটোক সকলোৱে লৈ যাব লাগিব। আৰু অনামিকাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ এই সময়খিনিলৈ প্ৰতিটো প্ৰজন্মই জুবিন গাৰ্গৰ গীত শুনিছে। কণমানিৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে জুবিন গাৰ্গ নামৰ যিটো সত্তা, সেই সত্তাটোক চিনি পায়। মই অকণমান কেমেৰাত দেখুৱাওঁ, মোৰ সৈতে অমিত আছে। এইসকল দেখিছে কণ কণ শিশু, তেওঁলোকো আহিছে এই খবৰটো পায়। এই জ্যেষ্ঠগৰাকীলৈকে আহিছে। গতিকে মই দেখুৱাইছোঁ অগণন লোক এতিয়া, আৰু যিটো পথ আছে এই পথটো এতিয়া আৰক্ষীয়ে তেওঁলোকে বেৰিকেডৰ ব্যৱস্থা কৰিছে, কিয়নো নিশা এপৰলৈকে জুবিন গাৰ্গৰ এই ষ্টুডিঅ'টোলৈ সকলো লোক আহিয়ে থাকিব, আৰু তাৰ বাবে আৰক্ষী প্ৰশাসনো ইয়াতে তেওঁলোকে জড়িত হৈ পৰিছে। অকণমান কথা পাতিব বিচাৰিম, জুবিন দাৰ কথা পাতিব বিচাৰিম। গতিকে ক'ৰ পৰা অহা হৈছে? মই হাতীগাঁও। হাতীগাঁৱৰ পৰা অহা হৈছে। আৰু জুবিন গাৰ্গৰ এনে এটা খবৰ, কেতিয়াবা জুবিন গাৰ্গক লগ পোৱা হৈছিলনে? মই বহুতবাৰ লগ কৰিছোঁ দাদাক, আৰু মোক পইচাও দিছিলে 2000। আজি বহুত বেয়া লাগিছে, আৰু মই ডিউটিত আছিলোঁ। ডিউটিত মানে খবৰটো পোৱাৰ পিছত আৰু মই গুচি আহিলোঁ। বহুত বেয়া লাগিছে। আৰু জুবিন গাৰ্গে সহায়ো কৰে মানুহক, আৰু সেই সহায় কৰাৰ বাবে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।